justice. Justice, justice. We want justice. Justice, justice. BJP Sarkar, go back. Go back, go back. Himanta Biswa Sarkar, murdabad. Murdabad, murdabad. Himanta Biswa Sarkar, go back. Go back, go back. উচ্ছেদ বন্ধ হবার লাগি বই Lucky boy, lucky boy. পুনরায় বন্ধ করো বন্ধ করো তুমি তো কাল বুঝা পাও Murdabad, murdabad. তুমি তো কাল Hi, 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 hi. Murdabad, murdabad. Go back, go back. গতিকে তোমালোক আহিছা ৰাস্তা চেক কৰা ৰাস্তা বন্ধ তোমালোকৰ কিবা আছে ৰাস্তা বন্ধ কৰিব নোৱাৰা তোমালোকৰ পাৰ্মিশ্যন নাই আমি শান্তিপূৰ্ণভাৱে আমি গণতান্ত্ৰিক আন্দোলন কৰি আছো আমি আমাৰ অভয়পুৰী সমজিলা কাৰ্যালয়ত আমি আমাৰ পাৰ্মিশ্যনৰ কাৰণে আবেদন কৰিছিলো কিন্তু এই চৰকাৰখনে কেৱল সংখ্যালঘু বিদ্বেষী হোৱাৰ বাবে এই চৰকাৰখনে আমাৰ পাৰ্মিশ্যন বাতিল কৰিছে। আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে অসমৰ প্ৰতিখন জিলা সমিতিৰ উদ্যোগত আজি কাৰ্যসূচী পালন কৰা হৈছে। আমি সমদল কঢ়িয়াই সমজিলা আয়ুক্ত কাৰ্যালয়ৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম কিন্তু অসম চৰকাৰৰ পুলিচ বাহিনীয়ে আমাক আধা ৰাস্তাতে ভেটা দি আমাৰ ৰাজ্যলৈ মহিমূৰ কৰিব বিচাৰিছে। আমি এই চৰকাৰখনক আমি ধিক্কাৰ জনাইছো নিন্দা জনাইছো। এই চৰকাৰখনে কেৱল সংখ্যালঘুসকলক টাৰ্গেট কৰি এই আমাৰ যি উচ্ছেদ কাৰ্য চলাইছে এই উচ্ছেদ কাৰ্য অমানৱিক উচ্ছেদ কাৰ্য এই কাৰ্যটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ভিতরে যান যেটু কথাবার্তা তো এখানে We want justice. Justice, justice. We want justice. Justice, justice. No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. I'm too to the bar. Murdabad, murdabad. I'm too long left. Long live, long live. I'm talking go back. Go back, go back. I'm gonna go to the lucky boy. Lucky boy, lucky boy. জাতিটা পুনরস্থাপন কৰিব লাগি বই Lucky boy, lucky boy. জাতিটা পুনরস্থাপন গণতান্ত্রিক প্রতিবাদ কৰিব ওলাইছো আমাক বাধা আৰোপ কৰিছে। গতিকে জিলা প্ৰশাসনৰ মানুহ আছে আমি যি আমাৰ দাবী সম্বলিত স্মাৰক পত্ৰ সেয়া আমি প্ৰেৰণ কৰিম। আপোনালোকে শান্তি সহকাৰে ৰাস্তাৰ চাইডত থিয় হওক। আজি আমি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন তোমাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিটো জিলা সমিতিৰ উদ্যোগত আমি সমদল কৰি জিলাসমূহৰ জিলা আয়ুক্ত সমজিলাসমূহৰ সমজিলা আয়ুক্ত আৰু মহকুমা deputyৰ জৰিয়তে অসমৰ যি উচ্ছেদৰ সমস্যা চলি আছে বৰ্তমান ধাৰাবাহিকভাৱে অসম চৰকাৰে যি কেৱল সংখ্যালঘু হোৱাৰ বাবে উচ্ছেদ কাৰ্য বাছি বাছি কৰি আছে যাৰ পৰিপ্ৰেক্ষিতত আজি আমি সমদল কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ সমজিলা অভয়পুৰী সমজিলা জিলাৰ জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। কিন্তু এই অসম চৰকাৰৰ ফেৰনীয়া পুলিচ বাহিনীয়ে আমাক আধা বাটতে আমাৰ আন্দোলন মহিমূৰ কৰাৰ কাৰণে যি পন্থা হাতত লৈছে এই পন্থাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। অনতিপলমে এই উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগিব, অন্যথা
সদস্য সংখ্যালঘু ছাত্র ইউনিয়ন তোমাকে আমছে কেতিয়াও হাত সাপতি বহি নাথাকে আৰু 17 তাৰিখে আমি দিল্লীৰ যন্তৰ মন্তৰত আমি কমাবলৈ আমি সাজু হৈ আছো আৰু আমি নেশ্যনেল পৰ্যায়ত এখন চেমিনাৰ 17 তাৰিখে আমি দিল্লীত অনুষ্ঠিত কৰিম। এই অসম চৰকাৰে যি উচ্ছেদ কাৰ্য চলাইছে সম্পূৰ্ণ সংখ্যালঘু বিদ্বেষী মনোভাৱ লৈ তেওঁলোকে ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে উচ্ছেদ কাৰ্য চলাইছে। গতিকে উচ্ছেদ কাৰ্য অনুমতি বন্ধ নকৰিলে অনাগত দিনত তীব্ৰতৰভাৱে ভয়ংকৰ আন্দোলন আমছে গঢ়ি তুলিব। অসম চৰকাৰ সাজু হৈ থাকিবলৈ মই প্ৰত্যাহ্বান জনাইছো। আজি প্ৰশাসনে আমাক আমি শান্তিপূৰ্ণভাৱে অসম জিলা কাৰ্যালয়ত আমি আবেদন দাখিল কৰিছিলো, কিন্তু তেখেতে অনুমতি দিয়া নাই, বাতিল কৰিছে। আমাক আদালততে ভেটা দি তেখেতক আমাৰ আন্দোলন মহিমূৰ কৰিব বুলি তেখেতে চেষ্টা অব্যাহত ৰাখিছে। এই চেষ্টাক আমি বিফল কৰাৰ কাৰণে আমি যিকোনো পৰিস্থিতি যাবলৈ যিকোনো গণতান্ত্ৰিক পদ্ধতি আমি গ্ৰহণ কৰিম। তাৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে যোগ্য হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।